জয় মা লক্ষ্মী নমস্কাৰ বন্ধুসকল পুনে এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এই বছৰটোত বন্ধুসকল মা লক্ষ্মীৰ কৃপাত এই তিনি ৰাশি অতি ভাগ্যৱান হ'বলৈ গৈ আছে। আপোনালোকে এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব। যদিহে আমাৰ এই চেনেলটোত একেবাৰে নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কমেণ্ট বক্সত অনুগ্ৰহ কৰি জয় মা লক্ষ্মী লিখিবলৈ নাপাহৰিব। এই তিনি ভাগ্য ৰাশি হৈছে প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি। মেঘ ৰাশি জাতক জাতিকাসকলৰ এই শুভ সংযোগৰ প্ৰভাৱৰ বাবে বিশেষকৈ মা লক্ষ্মীৰ আশীৰ্বাদৰ বৰষুণ আপোনালোকৰ ওপৰত হ'ব বুলি কৈছে। আপোনালোকৰ আৰ্থিক অৱস্থা আগৰ তুলনাত অধিক শক্তিশালী হ'ব, আপোনালোকৰ সন্মান বাঢ়িব। এই ৰাশিৰ লোকসকলে কাৰ্যালয় বা কৰ্মৰ ক্ষেত্ৰত জ্যেষ্ঠ বিষয়ৰ পৰা সম্পূৰ্ণ সমৰ্থন লাভ কৰিব আৰু আপোনালোকৰ যিখিনি পৰিকল্পিত কাম, যিখিনি পৰিকল্পনা কৰিছিল, যিখিনি প্লেনিং কৰিছে, সেই প্লেনিং বা পৰিকল্পনা কৰা কামখিনি সুন্দৰভাৱে কৰিবলৈ পাৰিব। কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ প্ৰগতিৰ পথ মুকলি হ'ব। এই বছৰটোত জীৱনত কিছু ইতিবাচক পৰিৱৰ্তন আনিব পাৰিব বুলি কৈছে মা লক্ষ্মীৰ আশীৰ্বাদত। এই শুভ যুগৰ পৰা বন্ধুসকল আপোনালোকৰ সকলো কামবোৰ আপোনালোকৰ পূৰণ হ'ব বুলি কৈছে। এই ৰাশি অতি শুভ হ'বলৈ গৈছে। মেঘ ৰাশিৰ লোকসকলে নতুন বছৰত বন্ধুসকল লক্ষ্মী নাৰায়ণৰ যুগৰ দ্বাৰা দুগুণ লাভ কৰিব বুলি কৈছে। এটা সুন্দৰ প্ৰতিফলন আপোনালোকে এই সময়খিনিত দেখিবলৈ সক্ষম হ'ব। এই পৰিস্থিতিত মেঘ ৰাশিৰ ব্যক্তিসকলে লক্ষ্মী নাৰায়ণৰ যুগ অতি উপকাৰী হ'বলৈ গৈছে। এই সময়ছোৱাত মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ আৰ্থিক অৱস্থা পূৰ্বতকৈ দুগুণ শক্তিশালী হ'ব আৰু আপোনালোকে আগবাঢ়ি যাব পাৰিব বুলি কৈছে আৰু আপোনালোকৰ আৰ্থিক অৱস্থা পূৰ্বতকৈ শক্তিশালী হ'ব। এই ৰাশিৰ জাতক জাতিকাসকলে ব্যৱসায় ক্ষেত্ৰতো ইতিবাচক ফলাফল লাভ কৰিব। মা লক্ষ্মীৰ আশীৰ্বাদত আপোনালোকৰ এই বছৰটোত আপোনালোকৰ ব্যৱসায় বা বাণিজ্যৰ ক্ষেত্ৰত অতি ভাল হ'ব। এই সময়ছোৱাত ভাল চুক্তি পোৱা দেখা পোৱা যাব বুলি কৈছে, যাৰ বাবে আপোনালোকে হঠাতে সুবিধা লাভ কৰিবলৈ আৰম্ভ কৰিব। এই নতুন বছৰটোত মেঘ ৰাশি অৰ্থাৎ 2024 বৰ্ষটো মেঘ ৰাশিৰ লোকসকলৰ বাবে অতি ভাগ্যৱান হ'ব, কাৰণ মেঘ ৰাশিৰ লোকসকলে লক্ষ্মী দেৱীৰ বিশেষ আশীৰ্বাদ পাবলৈ গৈ আছে। এই পৰিস্থিতিত 2024 চনত আপুনি ধন, কেৰিয়াৰ আৰু ব্যৱসায় ক্ষেত্ৰত বহুত বেছি আগবাঢ়িব আৰু আপোনালোকৰ আৰ্থিক অৱস্থা পূৰ্বতকৈ আপোনালোকৰ টনকিয়াল হ'ব বুলি কৈছে। এই সময়খিনিত ধৈৰ্যৰ প্ৰয়োজন আছে বন্ধুসকল। যদি আপোনালোকে জ্যোতিষত বিশ্বাস কৰিব লাগে বা বিশ্বাস কৰে, নিশ্চয়কৈ 2024 চনটো আপোনালোকৰ বিদেশলৈ যোৱাৰ সুযোগ পাব বুলি কৈছে। মা লক্ষ্মীৰ আশীৰ্বাদত আপোনালোকৰ প্ৰতিটো কাম সুন্দৰভাৱে হ'ব বুলি কৈছে। এই সময়খিনিত 2024 চনৰ প্ৰতিটো ক্ষেত্ৰৰ পৰা আপোনালোকে কেৱল ইতিবাচক ফলাফল পাব, কিন্তু ধৈৰ্যৰ প্ৰয়োজন আছে। দেৱী লক্ষ্মীৰ কৃপাত আপোনালোকৰ জীৱনটো ভালদৰে চলিব। দ্বিতীয় যি ভাগ্যশালী ৰাশি হৈছে সেই ভাগ্যশালী ৰাশিটো হৈছে কন্যা ৰাশি। কন্যা ৰাশিৰ লোকসকলৰ বাবে 2024 বৰ্ষৰ নতুন বছৰটো আপোনালোকৰ সুখেৰে ভৰা হ'বলৈ গৈ আছে, কাৰণ নতুন বছৰে আপোনালোকক লৈ আহিব ধন সম্পত্তিৰ উপহাৰ। নতুন বছৰত আপুনি ধন উপাৰ্জনত সফল হ'ব বুলি কৈছে। আপোনালোকৰ পৰিকল্পিত কামখিনি পৰিচালনা কৰিব পাৰিব, সুন্দৰভাৱে আপোনালোকে আগবঢ়াই নিব পাৰিব বুলি কৈছে আৰু বেংকত আপোনালোকৰ টকা পইচাৰ বৃদ্ধি পাব। চাকৰিত পদোন্নতি আৰু ব্যৱসায় ক্ষেত্ৰতো অগ্ৰগতিৰ সম্ভাৱনা যথেষ্ট দেখা পোৱা গৈছে। আপুনি আধ্যাত্মিকতাৰ প্ৰতি প্ৰবল হ'ব বুলি কৈছে আৰু ধৰ্মীয় কাম কাজৰ প্ৰতি আপোনালোকে এই সময়খিনি এই বছৰটো আগ্ৰহী হ'ব। নতুন বছৰৰ আৰম্ভণিতে আপোনালোকৰ বাবে অতি ভাল হ'ব, যাৰ বাবে আপুনি নিজৰ লক্ষ্যত উপনীত হ'বলৈ চেষ্টা কৰিব আৰু আপোনালোকৰ তাতো সফল হ'ব। এইদৰে বন্ধুসকল দেৱী লক্ষ্মীৰ কৃপাত আপোনালোকৰ নতুন বছৰটো আগমনে আপোনালোকৰ জীৱনত সুখ আৰু সমৃদ্ধি কঢ়িয়াই আনিব। গতিকে যিখিনি নীতি নিয়ম আছে, যি ধৰণে আপোনালোকে আগবাঢ়িব লাগে, সেইখিনি ক্ষেত্ৰতো কিছু ফ'কাছ দিব লাগিব, গুৰুত্ব দিব লাগিব। এই সময়খিনি আপোনালোকৰ ধৈৰ্যৰ প্ৰয়োজন আছে বুলি কৈছে, গতিকে ধ্যান ৰাখিব লাগিব। 3 নম্বৰ যি ভাগ্যশালী ৰাশিটো হৈছে সেই ভাগ্যশালী ৰাশিটো হৈছে কৰ্কট ৰাশি। এই ৰাশিৰ লোকসকলে 2024 চনৰ নতুন বছৰত বন্ধুসকল এটা সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব বুলি কৈছে। লক্ষ্মী নাৰায়ণৰ যুগৰ পৰা আপোনালোকৰ সুখ লাভ কৰিব। বন্ধুসকল আপোনালোকৰ এই সময়খিনিত পাৰিবাৰিক জীৱনটো আগৰ তুলনাত ভাল হ'বলৈ গৈছে। পৰিয়ালৰ সদস্যৰ সৈতে আপোনালোকৰ বন্ধন অতি শক্তিশালী হ'ব। এই সময়খিনিত আপোনালোকৰ পিতৃ মাতৃৰ সম্পৰ্ক যদি তেওঁলোকৰ সৈতে কোনো কাজিয়া পেচাল হৈছিল সেইখিনি ঠিক হ'ব বুলি কৈছে। মাতৃৰ ফালৰ পৰা আপোনালোকে সুবিধা লাভ কৰিব, মাতৃৰ ফালৰ পৰা আপোনালোকৰ আৰ্থিক সুবিধা পোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। এই সময়খিনিত ধৈৰ্য ধৰিব লাগিব বুলি কৈছে। বন্ধুসকল নতুন বছৰে বন্ধুসকল কৰ্কট ৰাশিৰ লোকসকলৰ বাবে জীৱনৰ বহুত বেছি সুখ কঢ়িয়াই আনিব, যাৰ বাবে আপুনি ধন উপাৰ্জন আৰু আৰ্থিক অৱস্থা সুদৃঢ় কৰাত সফল হ'ব। নতুন বছৰত কেৱল আয় বৃদ্ধি হোৱাই নহয়, বৰ্তমানৰ সমস্যা আপোনালোকৰ অন্ত পৰিব বুলি কৈছে। এই সময়খিনিত 2024 চনত দেৱী লক্ষ্মীৰ সম্পূৰ্ণ আশীৰ্বাদ লাভ কৰিব আৰু আপুনি
ইতিবাচক ফলাফল লাভ কৰিবলৈ সক্ষম হৈছে মাত্ৰ আপোনালোকৰ সকলো কামখিনি সম্পূৰ্ণ নিষ্ঠা আৰু একাগ্ৰতাৰে কৰিবলৈ চেষ্টা কৰক বুলি কৈছে এই সময়খিনি এটা ভাল প্ৰতিফলন আপোনালোকে দেখিবলৈ সক্ষম হ'ব বুলি কৈছে বন্ধুসকল এই সময়খিনিত পূৰ্বপুৰুষৰ সম্পত্তিৰ সৈতে জড়িত সুবিধা লাভ কৰিব পাৰিব আৰু এয়া নহয় যে এই সময়ছোৱাত আপোনালোকৰ বিনিয়োগৰ জৰিয়তে সুবিধা লাভ কৰিব পাৰিব মা লক্ষ্মীৰ আশীৰ্বাদত আপোনালোকৰ আধৰুৱা কামখিনি পূৰণ হ'ব এই ৰাশিৰ লোকসকলে এই সময়ছোৱাত বিনিয়োগ কৰিব পাৰে বুলি কৈছে নতুন বছৰে আপোনালোকৰ জীৱনলৈ সুখ সমৃদ্ধি কঢ়িয়াই আনিব আপুনি ধন উপাৰ্জন আৰু আৰ্থিক অৱস্থা সুদৃঢ় কৰাত সফল হ'ব বুলি কৈছে নতুন বছৰত কেৱল আপোনালোকৰ আয় বৃদ্ধি হোৱা নহয় বৰ্তমানৰ সমস্যা আপোনালোকৰ অন্ত পৰা দেখা পোৱা গৈছে এই সময়খিনিত এটা সুখ কঢ়িয়াই আনিব আৰু এই বছৰটোত আপোনালোকৰ পাৰস্পৰিক বা পাৰিবাৰিক সম্পৰ্ক শক্তিশালী হ'ব 2024 চনৰ বন্ধুসকল নৱবৰ্ষই আপোনালোকৰ এই ৰাশিৰ জাতক জাতিকাসকলৰ অৰ্থাৎ আপোনালোকৰ আৰ্থিক অৱস্থা সুদৃঢ় কৰি তুলিব বুলি কৈছে আৰু টকাৰ উপাৰ্জনৰ লগতে ধন সঞ্চয় কৰিব পাৰিব কিন্তু ধৈৰ্য ধৰি নিজৰ সিদ্ধান্তবোৰ গ্ৰহণ কৰাৰ ক্ষেত্ৰত মনোনিৱেশ কৰিব লাগিব বন্ধুসকল যিকোনো সিদ্ধান্ত লওঁতে আপোনালোকে ধ্যান ৰাখিব লাগিব চাকৰি হওক বা ব্যৱসায়িক ক্ষেত্ৰতো আপোনালোকৰ অগ্ৰগতিৰ সম্ভাৱনা দেখা পোৱা গৈছে আধ্যাত্মিকতাৰ প্ৰতি আপোনালোকৰ প্ৰবল বিশ্বাস থাকিব আপোনালোকৰ এই বছৰটো আপোনালোকৰ বাবে অতি উত্তম হ'বলৈ কৈছে আপোনালোকৰ ব্যৱসায়টো ইতিবাচক ফলাফল কঢ়িয়াই আনিবলৈ পাৰিব বুলি কৈছে ব্যৱসায়িক ক্ষেত্ৰতে হওক বা আপোনালোকৰ বাণিজ্যৰ ক্ষেত্ৰতে প্ৰত্যেকটো ক্ষেত্ৰতে ধৈৰ্যৰ প্ৰয়োজন আছে বুলি কৈছে গতিকে নিজৰ কথা বতৰা মধুৰতা আনিবলৈ চেষ্টা কৰক বুলি কৈছে সমস্যা আদি পালে নিশ্চয়কৈ কৰ্মৰ ক্ষেত্ৰত জ্যেষ্ঠ বিষয়াসকলৰ পৰা সহায় আপোনালোকে বিচাৰিবলৈ নাপাহৰিব কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ প্ৰগতিৰ পথ মুকলি হ'ব জীৱনত কিছু ইতিবাচক পৰিৱৰ্তন আহিব এই শুভ যুগৰ গঠনৰ লগে লগে আপোনালোকৰ সকলো কাম সম্পূৰ্ণ হ'ব বন্ধুসকল যদিহে আমাৰ এই চেনেলটোত একেবাৰে নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব আপোনালোকৰ এই বছৰটো সুন্দৰভাৱে পাৰ হওক মা লক্ষ্মীৰ আশীৰ্বাদত আপোনালোকৰ আধৰুৱা কামখিনি পূৰণ হওক তাৰে কামনা কৰি আজি এই গুৰুত্বপূৰ্ণ ভিডিঅ'টো ইমানে অনুগ্ৰহ কৰি কমেণ্ট বক্সত জয় মা লক্ষ্মী লিখিবলৈ একেবাৰে নাপাহৰিব ধন্যবাদ